তো এতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এইটো ফুল প্লাজো পেণ্ট। তো এইটো মই অলৰেডি কাটিং কৰাৰ কাৰণে মাৰ্জিন কৰিছিলোঁ। তো চাওক এই প্লাজোটোত এইটো হাফ পেণ্ট ফিটিং কৰা আছে, মানে কি ইয়াতে হাফ পেণ্ট টাইপৰ লাইনিং দিয়া আছে। তো এনেকৈয়ে ছেম এইটো হিচাপতে বনাম। মেজাৰমেণ্টখিনি বুজোৱাৰ কাৰণে মই ফাৰ্ষ্টত আপোনালোকৰ দীঘলটো জুখি আছোঁ। পেণ্টৰ দীঘল আছে 36 আৰু এই যিটো বটম, এইটো হ'ল বটমটো আছে চিলাইখিনি ধৰিলে 15 ইঞ্চি আছে বটমটো, আৰু এইটো হ'ল হাই। এই যিটো হাইটো আছে মোৰ 14 ইঞ্চি, আৰু এইটো হ'ল থাই। এইটো হ'ল থাই। তো থাইটো আমি এই চিলাইৰ পৰা ইয়াতে ধৰিম। তো এইটো আছে 15 ইঞ্চি। তো এইটো মেজাৰমেণ্ট। এতিয়া এই যিটো মাৰ্জিন কৰিছোঁ, এই মাৰ্জিনখিনি মই আপোনালোকক বুজাই আছোঁ। তো এতিয়া এই মাৰ্জিনখিনি আপোনালোকক মই বুজাই আছোঁ। তো ফাৰ্ষ্টত এই তলৰ পৰা, তলতে আমাৰ চিলাই নহয় কাৰণ কিয় এইটো বৰ্ডাৰ আছে, এই বৰ্ডাৰটো ডাইৰেক্টলি থাকিব। তো তাৰে পৰা মই এইটো 36 লৈছোঁ দীঘল। তাৰপিছতে এই ছাইডৰ এই মাৰ্জিনকেইটা কৰি লৈছোঁ যিটো আমাৰ কাটিঙত প্ৰয়োজন হ'ব। তাৰপিছত তাতে আমাৰ হাই আছে কিমান 14 ইঞ্চি। তো ইয়াৰে পৰা 14.5 ইঞ্চি লৈছোঁ কাৰণ কি ইয়াত অলপমান চিলাই যাব, চিলাই যাই পেলাই আমাৰ 14 টিকিব। তো এইটো 14.5 লৈছোঁ। 14.5 লৈ এইটো মাৰ্জিন কৰিছোঁ, মানে কি ফাৰ্ষ্ট ইয়াৰ পৰা ইয়ালৈকে আমি 14.5 মাৰ্জিন কৰিছোঁ। তো এইটো এনেকৈ মাৰ্জিন কৰিছোঁ, তাৰপিছত এইটো মাৰ্জিন কৰিছোঁ। এইখিনি মাৰ্জিন হোৱাৰ পাছত আমি এই যিটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা ইভাগে ঠাই লৈছোঁ। ঠাইটো আমাৰ কিমান আছে 15 ইঞ্চি। তো ইয়াতে ঠাইটো আমি 15 ইঞ্চি লৈছোঁ। ইয়াৰ পৰা এইখিনি চিলাইত যাব, তো এইটো 15 ইঞ্চি লৈছোঁ। আৰু বটম আছে কিমান, বটমটো আছে আমাৰ 15 ইঞ্চি। তো ইয়াতে বটমটো আমি 15 ইঞ্চি ৰাখিছোঁ। আৰু এইটো যিটো হিপছ, তো ইয়াতে হিপছটো মেজাৰমেণ্ট কৰা নাই, হিপছটো মই মেজাৰমেণ্ট কৰি দি আছোঁ। এই পচনখিনি হ'ল হিপছ। তো হিপছৰ আমি ইয়াতে এটা পাৰ্ট মেজাৰমেণ্ট কৰিম। কিমান আছে 14 ইঞ্চি। তো এই যিটো মাৰ্জিন, এই মাৰ্জিনটোৰ পৰা আমি এইটো 14 ইঞ্চি ৰাখিম। চাওক 14 ইঞ্চি আছে। তো এইখিনি মেজাৰমেণ্ট। তো এতিয়া এই যিটো মাৰ্জিনখিনি মই আপোনালোকক বুজাই আছোঁ। এই স্কেলটো ফাৰ্ষ্ট আমি এনেকৈ লৈছোঁ, এনেকৈ লৈ এইটো মাৰ্জিন কৰিছোঁ। তাৰপিছত তলৰখিনি এনেকৈ ঘূৰাই পেলাই এইটো মাৰ্জিন কৰিছোঁ। ছেকেণ্ড এইটো আমি 14 ইঞ্চিত এইটো বৰাবৰ মাৰ্জিন কৰিছোঁ এনেকৈ। তাৰপিছত এই 15ৰ পৰা তলৰ এই বটমৰ 15ক লৈ গৈ এইটো স্কেলৰ চেপতে মাৰ্জিন কৰিছোঁ। এতিয়া আমি কি কৰিম, এইখিনি যিটো এই হাইটো অকণমান আমি ৰাউণ্ড কৰি দিম। তো এইটো মাৰ্জিনটো আমাৰ কমপ্লিট হৈ গ'ল। হৈ যোৱাৰ পাছত এইখিনি আমি কাটি উলিয়াম এতিয়া। তো এতিয়া কি কৰিম, এইটো আমি সাইড কৰিম। তো কাপোৰটো এনেকৈ আমি অলপমান ইভাগে টানি আনি এই যেটো ফ্ৰণ্ট পাৰ্ট কাটিং কৰিলোঁ, এই ফ্ৰণ্ট পাৰ্টটো আকৌ আমি ইয়াৰ ওপৰত পাৰি লওঁ।
ফ্ৰণ্ট পাৰ্টটো পাৰি ল'লোঁ বেক পাৰ্টটো কাটিং কৰাৰ কাৰণে। তো চাই লওক কেনেকৈ মিলাইছোঁ। তো এনেকৈ মিলাই ল'ব। এতিয়া এইটোৰ হিচাপতে আমি বেক পাৰ্টটো কাটি উলিয়াম। তো এইটো আমাৰ কাটিং হৈ গ'ল। তো চাওক মই দেখাই দিছোঁ, এইটো কাটিং কৰি ওলালোঁ। এতিয়া ইয়াৰৰ জোখত এতিয়া যিটো হাফ পেণ্ট হ'ব সেই হাফ পেণ্টটো মানে কি যিটো লাইলিং ব্যৱহাৰ কৰিম সেই লাইলিংখিনি কাটিম। তো লাইলিংটো কটাৰ কাৰণে আমি ফাৰ্ষ্টত এইটো অলপমান ইয়াৰে এটা পাৰ্ট ল'ম আমি, কাৰণ যিহেতু চাৰিটা পাৰ্টে সমান সমান আছে। তো তাৰ কাৰণে এইটো মই ক্ৰেপ লৈছোঁ, যিটো আমাৰ ক্ৰেপ কাপোৰ হয়। তো এইটো ক্ৰেপ কাপোৰ লৈছোঁ আৰু এইটো অলৰেডি মোৰ দুজাপত আছে। এইটো আকৌ এনেকৈ আমি 4 জাপ কৰি লওঁ। তো এইটো আমাৰ কি হ'ল ডাবল ফল্ডত আহি গ'ল এতিয়া। তো এতিয়া আমি কি কৰিম, এই যিটো ছিংগল পাৰ্ট আছে এই ছিংগল পাৰ্টটো আমি ইয়াতে পাৰি লওঁ। তো এইটো আমাৰ প্লাজোৰ যিটো পেনটো কাটিং হৈ গ'ল। তো এতিয়া গোটেইখিনি কাটিং কমপ্লিট। এতিয়া আমি মেচিনত যাম, মেচিনত আপোনালোকক চিলাইখিনি দেখাম কেনেকৈ চিলাই কৰা হয়। তো এতিয়া এইটো চিলাই কৰিম। তো মই এতিয়া মেচিনত বহিলোঁ আৰু এইটো পেন হয়। পেনটো আগতে পেনৰ যিটো তলৰ ভাগখিনি সেইখিনি আগতে চিলাব লাগিব। তো এইটো হ'ল তলৰ ছাইড, এই তলৰ ছাইডখিনি আগতে আমি এটা ফল্ডিং মাৰি ল'ব লাগিব। এনেকৈ মাৰ্জিন কৰি ল'ম, নহ'লে কি হ'ব উল্টা চিধা হৈ যাব। এইটো আমি সৰুকৈ মাৰিম, বেছি ডাঙৰকৈ নহয়, কাৰণ ভিতৰত থাকিব যিহেতু। তো এইটো 4টা পিচ আমাৰ এইটো তলৰ চিলাইটো হৈ গ'ল। এতিয়া এই যিটো 4টা পিচ আছে এই 4টা পিছত আমি লগাম। এতিয়া এটা এটা কৰি আগতে লগাই ল'ম। তো এইটো হ'ল ভিতৰৰ ছাইড আৰু এইটো হ'ল বাহিৰৰ ছাইড। এইটো আমি কি কৰিম, এই ভিতৰৰ ছাইডত ফিক্স কৰি এইটো লগাই দিম। তো এইটো আমি যেনেকৈ লগালোঁ এই এটা পিচ, এনেকৈ বাকী 3টা পিছতে আমি লগাই লওঁ। এয়া চাওক কাষেদি লাইলিং মানে কি যেনেকুৱা আমি লাইলিং ফিটিং কৰোঁ ঠিক তেনেকৈ এইটো কাষেদি ধুনীয়াকৈ চিলাই কৰি ল'লোঁ হাফ পেণ্টটো। তো এই ছাইডটো অ'পেনে আছে, এইটো ছাইড চিলাব নালাগে। এই ছাইডটো খালি আমি এইটো এটা মূৰণি মাৰি দিছোঁ। তো এনেকৈ বাকী 3টা আমি চিলাই লওঁ, তাৰপিছতে বাদ বাকী কামখিনি আৰম্ভ কৰি আছোঁ। তো এইটো আমাৰ 4টা পিছে লগোৱা হ'ল। এইটো লাষ্ট পিচ আছিল, এইটো লগালোঁ। এই চাওক গোটেইকেইটাই আমাৰ লগোৱা হ'ল। তো এইটো গোটেইকেইটাই লগোৱা হ'ল। এতিয়া আমি কি কৰিম, ছাইডবোৰ জইন কৰিম। তো এইটো এটা পাৰ্ট আৰু ইয়াৰ লগত আৰু এটা পাৰ্ট ল'ম, যিটো আমি ছাইড জইন কৰিম। এইটো এটা, এইটো আমি ধুনীয়াকৈ কাঠটো এনেকৈ মিলাই পেলাই এইটো ছাইডটো জইন কৰিম।
আৰু এই সাইডটোৰ লাষ্ট ফিনিশিং চিলাই দিয়াতে আমি এইটো অলপমান ধ্যান ৰাখিব লাগিব ইয়াতে তলত যেহেতু আমাৰ মৰণি মাৰা নহয় তো এই তলটো আমি মিলাই ৰাখিব লাগিব এইটো চাওক এইটো সাইডটো জয়েন হৈ গ'ল এতিয়া সেকেন্ড আৰু এটা যেটো আছে হেতু আমি সেম এনেকে সাইড জয়েন কৰিম তো এটোৰো সাইডটো আমাৰ সিলাই হল এতিয়া আমি কি কৰিম এই যেটো তলৰ সিলাই আছে এই তলৰ সিলাইটো মাৰি হাইটো আমি ডাইৰেক্ট কৰি দিম ডাইৰেক্ট মানে কি ৰাউন্ড কৰি দিম তো তাৰ কাৰণে আমি এনেকে এটো সিলাই মাৰি লম এই পাৰ্টটো আমি সেম এনেকে সিলাই মাৰি লম তো এই সিলাইটো আমাৰ হৈ গল দুটা সাইডৰ সিলাই হৈ গল এতিয়া এটো হাই জয়েন কৰিম আমি এটো কোৱা হয় হাই যেটো আমি কাটিংত আপোনালোকক দেখাইছো তো এতিয়া আমি কি কৰিম এই দুটা সাইড সব ইয়াৰে হাই হল এটো আৰু ইয়াৰে হাই হল এটো এতিয়া এই দুটা আমি এনেকে লগ লগাই লম এনেকুৱাকে লগ লগাই এটো আমি জয়েন কৰিম আকৌ তো এতিয়া পেনটো আমি সিধা কৰি চাও কেনেকুৱা হৈছে এইটো চাও পেনটো আমাৰ হৈ গল এতিয়া চাও এই বস্তুটো আমাৰ পুৰা এনেকুৱা ৰাউন্ড হৈ গলে কি হয় পিন্দাৰ পাছত চাব কিছুমান প্লাজোৰ এই সাইডটো টানি থাকে এই সাইডবোৰ টানি থাকে মই ভালকে দেখাই আছো তো এটো যেটা আমাৰ ভিতৰৰ সাইড তো ইয়াৰে এই সিলাইটো কিছুমান প্লাজোৰ টানি থাকে তো যদি আপোনালোকে এটো রাউন্ড কে দিয়ে তেতিয়া কি হ'ব প্লাজোটো টানি না থাকিব আমি এটা বৰ্ডাৰটো ধৰি পেলাই এটো আমি ভিতৰ বেনে দিম কাৰণ গতে এক্সট্ৰা না ৰাখো কিয় কাৰণ এইটো সেম কাপোৰ নেদাও কিয় কাৰণ এই কাপোৰটো বহুত ডাঠ হয় তো বহুত হেভি হৈ যাব হেতু কাৰণে বেলৰ কাৰণে আমি এক্সট্ৰাকে অলপমান কাপোৰ ভিতৰ বেনে ধৰিম তাৰ কাৰণে এই যেটো কাপোৰ আছে এই কাপোৰটো আমি যিমানখিনি লাগে হেতু হিচাপত আমি এটো কাটি উলিয়াই লম তো এটো কাপোৰটো জয়েন হল এই ওপৰৰ সিলাইটো মাৰি ললো কি কাৰণত কাৰণ যেতিয়া কাপোৰটো এনেকা আমাৰ ফোল্ড হ'ব তেতিয়া এই কাপোৰটো ধুনিয়াকে বহি থাকিব হেতুৰ কাৰণে ওপৰৰ এটা সিলাই মাৰি ললো এটো ৰাবাৰ আমাক 30 ইঞ্চি ৰাবাৰ লাগিব তো ইমানখিনি লাগি আছে আৰু অকনমান এক্সট্ৰাকে লম কাৰণ কি আমাৰ সিলাইৰ কাৰণে ফোল্ড হ'ব
তো এটা আমাৰ ৰাবাৰটো লগোৱা হ'ল এতিয়া আমি ৰাবাৰটো মিলাই লম তো এইটো মিলালো এতিয়া আমি কি কৰিম এই ৰাবাৰটোৰ ওপৰেদি আৰু এটা চিলাই মাৰি দিম যাতে ৰাবাৰটো আমাৰ লৰচৰ নহয় তো এইটো আমাৰ চিলাই কমপ্লিট হ'ল এতিয়া মই আপোনালোকক অলপমান বুজাই দিছোঁ যে ভিতৰত মই এই কাপোৰটো কিয় দিলোঁ চাওক এই কাপোৰটোত এটা বেলেগ ধৰণৰ ফুল আছে বা বেলেগ ধৰণৰ এটা এম্ব্ৰইডাৰী আছে এইবিলাক চাওক এইবিলাক যদি আমাৰ এই সাইডত পৰিলে হয় তো কি হলে হয় কঁকালত যেতিয়া পেনটো পিন্ধিব তেতিয়া কঁকালত অলপমান খুজোৱা টাইপ হলে হয় আৰু তেও কমফৰ্টেবল ফিল নকৰিলে হয় তো এতিয়া যেহেতু মই এই ক্ৰেফটো দিলোঁ ভিতৰ পিনে তো এতিয়া কি হ'ব তেও কমফৰ্টেবলটো ফিল কৰিব পাৰিব আৰু এতিয়া আমাৰ এইটো চিলাই কমপ্লিট তো মই আপোনালোকক এতিয়া দেখাম যে এই পেনটো এতিয়া কেনেকুৱা হৈছে বা দেখাত কেনেকুৱা লাগে তো এইটো চাওক যেটো পেনটো আমি কাটিং আৰু চিলাই এইটো আমাৰ কমপ্লিট হ'ল এয়া তলৰখিনি মিলোৱা গৈছে এইভাগে এইটো ৰাবাৰখিনি মই দেখাই দিওঁ আৰু পেনটো এবাৰ মই জাপি পেলাই দেখাই দি আছোঁ দেখাত কেনেকুৱা লাগিছে এতিয়া চাওক পেনটো গোটেইখিনি দেখাই দি আছোঁ তো এয়া আছিল আজিৰ ভিডিঅ' তো আৰু মোৰ ভিডিঅ' চোৱাৰ কাৰণে মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ তো লগ পাম আৰু এটা নতুন ভিডিঅ'ত